অসমত আদিবাসী চাহ জনগোষ্ঠীৰ প্ৰভাৱ থকা বিধানসভা আসন কোন কেইখন নিৰ্ণায়ক ভূমিকা পালন কৰে আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। নমস্কাৰ, মই বিজয় পানিকা। অসমত কিছুমান বিধানসভা আসনত আদিবাসী চাহ জনগোষ্ঠীৰ ভোট সিদ্ধান্তমূলক। অসমৰ 126খন আসনৰ আসাম লেজিসলেটিভ এছেম্বলিৰ প্ৰায় 35ৰ পৰা 40খন আসন আদিবাসী চাহ জনগোষ্ঠীৰ ভোটাৰ নিৰ্বাচনৰ ফল নিৰ্ধাৰণ কৰিব পাৰে বুলি ৰাজনৈতিক বিশ্লেষণ কৰা হয়। বিশেষকৈ ওপৰ অসম, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত এই জনগোষ্ঠীৰ জনসংখ্যা বেছি। ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটা, তিনিচুকীয়া, দুলীয়াজান, টিংখাং, মৰাণ, নাজিৰা আদি আসনত আদিবাসী চাহ জনগোষ্ঠীৰ ভোট এক গুৰুত্বপূৰ্ণ শক্তি। মধ্য অসমত তিতাবৰ, মৰিয়নি, টিয়ক, গোলাঘাট, বোকাখাট আদি আসনত এই প্ৰভাৱ দেখা যায়। প্ৰশ্ন হৈছে, এইটো কেৱল সমস্যা নে ৰাজনৈতিক শক্তি? অসমত আদিবাসী চাহ জনগোষ্ঠীৰ জনসংখ্যা 17ৰ পৰা 18% বুলি ধৰা হয়। কিন্তু একেলগে ভোট দিলে এই শতাংশ 30% আসনত সিদ্ধান্তমূলক হ'ব পাৰে। ইতিহাস চাওক, চাহ বাগিচাৰ শ্ৰমিকসকলৰ জীৱন, সামাজিক অৱস্থা আৰু ৰাজনৈতিক অধিকাৰ লৈ সদায় বিতৰ্ক চলি আহিছে। ST মৰ্যাদা, শিক্ষা, মজুৰি, ভূমি অধিকাৰ এইবোৰ প্ৰশ্ন ৰাজনীতিক কেন্দ্ৰবিন্দু দখল কৰে। কিন্তু এতিয়া ডাঙৰ প্ৰশ্ন, এই 35-40খন আসন যদি আদিবাসী চাহ জনগোষ্ঠী একেলগে ঐক্যবদ্ধ হয় তেন্তে কি অসমৰ ৰাজনীতিৰ দিশ সলনি হ'ব পাৰে নে ভোট বিভাজনৰ বাবে শক্তি কমি যায়? বন্ধুসকল, ৰাজনীতি মানে কেৱল দল নহয়, সচেতনতা। যেতিয়া সমাজে নিজৰ অধিকাৰ বুজে তেতিয়া শক্তি সৃষ্টি হয়। আপোনাৰ মতামত কমেণ্টত লিখক। আদিবাসী চাহ জনগোষ্ঠীৰ ৰাজনৈতিক ভৱিষ্যত কেনেকুৱা হোৱা উচিত? ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।